অহংকাৰ কৰিও লাভ নাই। কিন্তু কি হ'ল মামা, এতিয়া আৰু অহংকাৰ নকৰে নেকি? ইলেকশ্যন সময়ত আহি গ'ল, এতিয়া আৰু আপুনি অহংকাৰ নকৰে কিয়? মেয়াৰ এগেইনষ্টত আৰু নকয় নেকি যে মেয়াক মই ছিন্ন ভিন্ন কৰি দিম, মেয়াক অসমত থাকবা নিদিওঁ? আৰে মামা, আমি অসমৰ জন্ম হয় মেয়া, আপুনি কিয় এইগিলা ভাবে জাতি পাতি লৈ কেনে? আপোনাৰ কি ভগৱানে কয় নেকি যে বেলেগক দুখ দি কেনে তুই স্বৰ্গত যাবি? কয় নেকি? নকয় না, যে যাৰ যিমান কৰ্ম কৰে সিমান ওপৰত যাই কিনে ভাল ফল পাব। আপুনি খালি এগেইনষ্টত খালি মেয়াৰে কয়, খালি মেয়াৰে কয়। মেয়া কি কৰিছে আপোনাক? একো গম নাপাওঁ দে মামা। এতিয়া এটা ৰাজনীতি বস্তু, এইটো এটা ডেঞ্জাৰ হয়। হয়তো এনেকুৱা এটা সময় আহে, হাতে ভৰি ধৰিব লাগিব পাৰে ভোটৰ কাৰণে। সেইকাৰণে আমি ইণ্ডিয়াত আছোঁ, সকলোৱে মিলি থাকিব লাগে। আপুনি খালি এগেইনষ্টত খালি আমাৰ মেয়া মেয়া মেয়া, আৰু কিয় যে বেয়া পায় না।